নমস্কাৰ জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। অহা ২৬ তাৰিখ সোমবাৰে জন্মাষ্টমী। বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মই সকলো দৰ্শকলৈ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমীৰ তিথিৰ দিনা এই উৎসৱ পালন কৰা হয়। অকল ভাৰততেই নহয়, বিদেশতো আজিকালি এই উৎসৱ পালন কৰে। কিন্তু আমাৰ ইয়াত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সকলো নামঘৰতে সকলো ঘৰতে এই উৎসৱ পালন কৰিব। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পাবলৈ জন্মাষ্টমীৰ দিনা প্ৰেম আৰু ভক্তিৰে শ্ৰীকৃষ্ণক পূজা কৰিলে ভগৱন্তৰ কৃপা সদায়ে ব্ৰতি থাকিব। ভক্তৰ মনোকামনা ভগৱন্তই নিশ্চয় পূৰণ কৰিব। ভক্তসকলে প্ৰতি বছৰে এই দিনটোলৈ অপেক্ষা কৰি থাকে। বহুত উলহ মালহেৰে পালন কৰা হয়, যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। ভগৱানে ভক্তি আৰু বিশ্বাস বিচাৰে, তেওঁ বস্তু নিবিচাৰে। সেয়েহে এই জন্মাষ্টমীৰ দিনা ভক্তিৰে এগছি চাকি দি প্ৰাৰ্থনা কৰিলে তেওঁ সন্তুষ্ট হ'ব। ভক্তৰ দুখ নিজে হেৰি পাতি ল'ব, মনোকামনা পূৰ্ণ কৰিব। যদি পূজা কৰে, পূজাৰ কিছুমান নিয়ম কিছুমান কথা বিশেষভাৱে ধ্যান ৰখা আৱশ্যক। যেনে ধৰক, ভগৱান শ্ৰীকৃষ্ণক অভিষেক শংখৰ দ্বাৰা যদি গাখীৰেৰে অভিষেক কৰে, ভগৱান অত্যন্ত পচন্দ হয়। তাৰোপৰি গাখীৰ, দৈ, মৌ, ঘি আদি গংগা জলেৰে অভিষেক কৰিব পাৰে। এই ৫বিধ বস্তুৰে অভিষেক কৰিলে ভগৱন্ত বহুত প্ৰসন্ন হয়। তাৰপিছত স্নান কৰে, সুন্দৰ বস্ত্ৰ পিন্ধাব লাগে, সজাই পৰাই জোৰোণত বহাব লাগে, ফল ফুল আদি বিলাব লাগে। এটা বাঁহী মৌৰাৰ পাখিত লগাই শ্ৰীকৃষ্ণৰ মূৰ্তি বা ফটোত লগাই ৰাখিব লাগে। পূজাত ভগৱানক অৰ্পণ কৰিব লাগে। প্ৰত্যেক নামঘৰতে নাম গুণ গাই প্ৰাৰ্থনা কৰে। ফল মূল বুট মগু আদি অৰ্পণ কৰে। বিশেষকৈ পকা মিঠৈ থাকেই। ঘৰে ঘৰে জন্মাষ্টমীৰ পূজা কৰে। পকা মিঠৈ নহ'লেই জন্মাষ্টমী নহয় যেনেই লাগে। তাৰোপৰি ক্ষীৰ, ভোগ, যি মিঠাই আদি যোনে যি মন যায় তাকে দিব পাৰে। প্ৰভুৰ চৰণত এখিলা তুলসী পাত অৱশ্যেই দিব লাগে। যিহেতু শ্ৰীকৃষ্ণ গৌৰখীয়া আছিল, সেয়েহে সেইদিনা বহুতেই গৰখীয়া ল'ৰাক আহাৰ খুৱাই দান দক্ষিণা আদি কৰে। এনে কৰিলে ঘৰত দুখ দুৰ্গতি অন্ত হয়। গাই গৰুক খাবলৈ দিব লাগে। নিজৰ দুৰ্ভাগ্য কাট খায়। একো নোৱাৰিলেও তেওঁৰ চৰণত এখিলা তুলসী পাতেৰে এগছি চাকি অৰ্পণ কৰিলেও তেওঁ সন্তুষ্ট হয়। ঘৰত সকলো মিলিজুলি সেৱা জনাই মিঠা ক্ষীৰ বনাই তেওঁৰ চৰণত অৰ্পণ কৰি সকলোৱে মিলিজুলি খাব লাগে আৰু বিলাব লাগে। ভক্তি থাকিলে তাতেই তেওঁ সন্তুষ্ট হ'ব। জন্মাষ্টমী তিথি আৰম্ভ হ'ব ২৬ তাৰিখ সোমবাৰে পুৱা ৩:৩৯ পৰা আৰু শেষ হ'ব ২৭ আগষ্ট পুৱা ২:১৯, ৰাতিয়ে হৈ থাকিব। পূজাৰ শুভ সময় সোমবাৰে ৰাতি ১২ বজাৰ পৰা ১২:৪৫ ভিতৰত শুভ সময়। ব্ৰত কৰিলে ব্ৰত খোলাৰ সময় হৈছে ২৭ তাৰিখ ৰাতিপুৱা ৫:৫৬ পাছত খুলিব পাৰিব, ফল পাব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।